সৌৰশক্তিৰ পোহৰত উজ্বলি থাকিব দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদ বাকৰি 1994 চনৰ কৃষক বিদ্ৰোহৰ তেজে ধোৱা ইতিহাসৰ স্মৃতি বিজড়িত কৃষক শ্বহীদ বাকৰিত স্থাপন কৰা হল 20টাকৈ সৌৰ চালিত লাইট ষ্টেট বেংক অফ ইণ্ডিয়াৰ সামাজিক দায়বদ্ধতা কোষৰ দ্বাৰা স্থাপন কৰা সৌৰশক্তি চালিত লাইট উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়াই উক্ত স্থানত অতি শীঘ্ৰে আৰু 20টা এনে লাইট স্থাপন কৰি কৃষক শ্বহীদ বাকৰিত আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰা হ'ব বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে আনহাতে সমগ্ৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিভিন্ন ঠাইত 1000টা ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিছে সাংসদগৰাকীয়ে সোমবাৰে সন্ধিয়া উক্ত কাৰ্যসূচীত উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি আৰু স্থানীয় ৰাইজ আমাৰ আজি হাতকুৰি কৃষকৰ শ্বহীদৰ যি স্মৃতি বিজড়িত পথৰুঘাট এই পথৰুঘাটত আজি আমি ষ্টেট বেংক অফ ইণ্ডিয়াৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি ফাণ্ডৰ জৰিয়তে আমি 20টা লাইট আনুষ্ঠানিকভাৱে আজি সৌৰশক্তি চালিত বিজুলী বাতি শুভ উদ্বোধন কৰিবলৈ পাই আমি সুখ পাইছোঁ আৰু আচলতে এই পবিত্ৰ ভূমি বীৰৰ ভূমি গতিকে এই বীৰৰ ভূমি যাতে পোহৰ হৈ থাকে এই ভূমি যাতে সদায় তেজোদ্দীপ্ত হৈ থাকে তাৰ কাৰণে এই পথৰুঘাটৰ যি হাতকুৰি কৃষকৰ শ্বহীদৰ স্মৃতি এই স্মৃতি যুগমীয়া কৰাৰ কাৰণে ৰাষ্ট্ৰীয় স্তৰতো আমি কিছু কাম কৰিলোঁ আৰু বহু কাম কৰিব লগা আছে সেইখিনিও আমি একেলগে আমি সকলোৱে মিলি কেন্দ্ৰীয় ৰাজ্য চৰকাৰে মিলি আগন্তুক দিনত প্ৰয়াস চলাই আছোঁ কিন্তু মই মনত এটা ভাৱ আছে পথৰুঘাটক আমি আৰু ভালকৈ ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়োজন আছে সেইকাৰণে ইয়াত যেতিয়াই আহোঁ হাতকুৰি কৃষকৰ যি অমৰ বলিদান সেই বলিদানীসকলৰ প্ৰতি আমি সদায় শিৰ নত কৰি আমি শ্ৰদ্ধা সুমন অৰ্পণ কৰি আহিছোঁ আজিও পোনপ্ৰথমে আহি হাতকুৰি কৃষকক শ্বহীদৰ স্মৃতিত আমি তৰ্পণ কৰিছোঁ আৰু লগে লগে আজি যিটো আমাৰ প্ৰথম যিটো এটা ষ্টেট বেংকৰ উদ্যোগ সেই উদ্যোগটোকো প্ৰশংসা কৰিছোঁ আৰু নিশ্চিতভাৱে অনাগত দিনত আমি এই গোটেই বৃহত্তৰ যি আমাৰ যিটো কৃষক আন্দোলন এই কৃষক আন্দোলনটোক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি তুলি ধৰাৰ আমি প্ৰয়াস আমাৰ চলাই থাকিম মই আজি ঘোষণা কৰিছোঁ যে ইয়াত আৰু 20টা চ'লাৰ লাইট এই অঞ্চলৰ গোটেই যাতে পোহৰ হৈ থাকে তাৰ কাৰণে আমি এটা CSR ফাণ্ড পাইছোঁ এই CSR ফাণ্ডৰ জৰিয়তে আমি 100খন মোৰ সমষ্টিৰ যি শৈক্ষিক অনুষ্ঠান মহাবিদ্যালয় বা উচ্চতৰ মাধ্যমিক বিদ্যালয় তেনেকুৱা বা কিছু কাৰিকৰী শৈক্ষিক প্ৰতিষ্ঠান এনেকুৱা 100খন অনুষ্ঠানলৈ আমি 100টা স্মাৰ্ট ক্লাছ আৰু 1000 ষ্ট্ৰীট লাইট গোটেই সমষ্টিটোত 11টা বিধানসভা সমষ্টিৰ বিভিন্ন স্থানত প্ৰয়োজনীয় স্থানত আমি অতি সোনকালে আমি লগোৱাৰ ব্যৱস্থা কৰিম মংগলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ